নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ভোট চুৰি বন্ধ নহলে ভাৰতৰ অৱস্থাও নেপালৰ দৰে হ'ব ভোট চুৰি বন্ধ নহলে ভাৰতৰ অৱস্থাও বাংলাদেশৰ দৰে হ'ব ভোট চুৰি বন্ধ নহলে ভাৰতৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ'ব ভোট চুৰি কাণ্ডক লৈ খৰপ হৈ পৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কৈছে ভাৰতবৰ্ষতো ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে মোদীৰ নাম উল্লেখ নকৰি পৰোক্ষভাৱে এই মন্তব্য কৰিছে অখিলেশ যাদৱে কৈছে জনতা যেতিয়া অতিষ্ঠ হৈ পৰিব তেতিয়া নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব তেতিয়া নেতাবোৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে নিজৰ জীৱন বচাবলৈ চিঞৰি কান্দিব কিন্তু পলাবলৈ কোনো সুযোগ নাপাব পৰৱৰ্তী খবৰ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিজেপিক প্ৰভু ৰাম আৰু অসমৰ ৰাইজক হনুমানৰ সৈতে তুলনা ভগৱান ৰামচন্দ্ৰ যেনেকৈ হনুমানৰ হৃদয়ত সোমাই আছে ঠিক তেনেকৈ বিজেপিও অসমৰ জনতাৰ হৃদয়ত সোমাই আছে আন এটা খবৰ ৰাজনীতিলৈ আহি বিপদত পৰিছে প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণী এবাৰ স্মৃতি ইৰাণীয়ে কৈছে ৰাজনীতিলৈ আহি মোৰ যথেষ্ট ক্ষতি হৈছে মানুহৰ মতে অভিনেতাসকলে কেৰিয়াৰৰ শেষতহে ৰাজনীতিলৈ আহিব লাগে কিন্তু মই আগতেই ৰাজনীতিলৈ আহি যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল পৰৱৰ্তী খবৰ ঋণৰ বুজাত ককবকাইছে ৰাজ্য ঋণ অবিহনে অচল হৈ পৰিছে ৰাজ্য চৰকাৰ পুনৰ ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিতাধিকাৰী আঁচনিৰ সফল ৰূপায়ণক লৈ ঋণৰ ওপৰত ঋণ ল'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ছবি সম্বলিত 100 টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিলে খানাপাৰাত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে মুদ্ৰাটো আন এটা খবৰ নেপালৰ পদত্যাগী প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ বিৰুদ্ধে এজাহাৰ দাখিল জেন জেডৰ প্ৰতিবাদত আৰক্ষীৰ দমনৰ অভিযোগত এজাহাৰ দাখিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধৰ অভিযোগেৰে তদন্তৰ দাবী পৰৱৰ্তী খবৰ বিচিচিআইৰ সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা কানপুৰৰ শুভম দ্বিবেদীৰ পত্নী বিচিচিআইৰ বাবে তেওঁলোকৰ মৃত্যুৰ কোনো মূল্য নাই কাৰণ তেওঁলোক যে বিচিচিআইৰ সচিব অধ্যক্ষৰ পৰিয়ালৰ সদস্য নাছিল বিচিচিআইৰ ওপৰত ক্ষোভ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ কানপুৰৰ শুভম দ্বিবেদীৰ পত্নী ঐশ্বন্যাৰ এছিয়া কাপত ভাৰত পাকিস্তানৰ খেল বয়কট কৰাৰ আহ্বান জনাইছে ঐশ্বন্যাই পৰৱৰ্তী খবৰ গোষ্ঠীগত সংঘৰ্ষৰ 2 বছৰৰ পাছত মণিপুৰত নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতিৰ শাসন অধ্যুষিত মণিপুৰত প্ৰধানমন্ত্ৰীৰ আৱেগিক ভাষণ মণিপুৰবাসীৰ লগত আছে প্ৰধানমন্ত্ৰী মোদী মণিপুৰবাসীৰ লগত আছে ভাৰত চৰকাৰ মণিপুৰৰ নামতেই আছে মণি কিন্তু সকলো থকাৰ পাছতো 2 বছৰ মণিপুৰ জ্বলাৰ পাছতো কিয় মণিপুৰলৈ এবাৰো মনত পৰা নাছিল নৰেন্দ্ৰ মোদীৰ মণিপুৰবাসীৰ ৰাইজে এতিয়া প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী মোদী মণিপুৰত কিয় ইমান দিনৰ পাছত আহিল যি সময়ত মণিপুৰবাসীৰ মনত জুই জ্বলি আছিল সেই সময়ত কিয় মণিপুৰ ভ্ৰমণ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষোভিত হৈ পৰিছে মণিপুৰবাসী আন এটা খবৰ গৌৰৱ গগৈক লৈ খৰপ হৈ পৰিছে অখিল গগৈ গৌৰৱ গগৈয়ে ব্ৰিটিছ ষ্টাইল আমেৰিকান ষ্টাইল উলিয়াব নালাগে চিধা কওক যে মিত্ৰতা হ'ব নে নহয় বেছি টেঙৰামি কৰিলে গৌৰৱ গগৈৰ লগত মিত্ৰতাত নবহে অখিল গগৈ
অখিল গগৈয়ে কৈছে সকলো বিৰোধী দল একত্ৰিত হৈ সাম্প্ৰদায়িক বিজেপি চৰকাৰক উফৰাই পেলাব লাগিব কিন্তু অখিল গগৈ ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ কথা এক প্ৰকাৰ যেন অস্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাক লৈ শংকিত হৈ পৰিছে অখিল গগৈয়ে কৈছে গৌৰৱ গগৈয়ে চিধা-চিধিকৈ কৈ দিয়ক মিত্ৰতা হ'ব নে নহয় আন এটা খবৰ মোক 9 বছৰ ঘূৰাই দিয়ক মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দুখমুক্ত হোৱা যুৱকে দাবী কৰিলে 9 কোটি টকাৰ ক্ষতিপূৰণ এক অতি দুখ লগা ঘটনা মুম্বাইৰ আৰ্থাৰ ৰুড জেলত চৰম নিৰ্যাতনৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী বুলি অভিহিত কৰা ৱাহিদক অৱশেষত 2015 চনৰ ছেপ্টেম্বৰ মাহত দুখমুক্ত কৰা হৈছিল কিন্তু তাৰ পাছতো দুখৰ পৰিমাণ হ্ৰাস পোৱা নাছিল চলিত বৰ্ষৰ জুলাই মাহত বম্বে উচ্চ ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰা আৰু দোষী সাব্যস্ত হোৱা সকলো কয়দীক দুখমুক্ত ঘোষণা কৰাৰ পাছতে তেওঁ গোচৰৰ বন্ধনৰ পৰা মুক্ত হৈছিল কিন্তু তেতিয়ালৈকে তেওঁৰ সপোনৰ দিনবোৰ সিনেমাৰ কাহিনীৰ দৰে ছিন্ন ভিন্ন হৈ পৰিছিল গতিকে ৱাহিদে শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ পত্ৰ লিখি ভুৱা অভিযোগত 9 বছৰীয়া কাৰাদণ্ডৰ ক্ষতিপূৰণ হিচাপে 9 কোটি টকা দাবী কৰিছে 2006 চনত মুম্বাই ৰেল বিস্ফোৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৱাহিদক 2015 চনত বাকি থকা প্ৰমাণৰ ভিত্তিত দুখমুক্ত কৰা হৈছিল সেই বিস্ফোৰণত 13 জনকৈ অভিযুক্ত আছিল আৰু 189 জন লোকৰ মৃত্যু হৈছিল আসলতে আদালতে তেওঁক অকলে দুখমুক্ত কৰিছিল তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৱাহিদে ৰেলত বোমা ৰোপণ কৰি একাংশ অভিযুক্তক আশ্ৰয় দিছিল আৰু সমৰ্থন কৰিছিল কিন্তু তদন্তকাৰী দলটোৱে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ আদালতত প্ৰমাণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হয় তেওঁৰ অভিযোগত ৱাহিদে লিখিছে ধৰা পৰাৰ সময়ত মোৰ বয়স 28 বছৰ আছিল মিছা অভিযোগত মোক জেলত ৰখা হৈছিল জিম্মাত থকাৰ সময়ত মোক চৰম নিৰ্যাতন কৰা হৈছিল বছৰ বছৰ ধৰি মই আৰু মোৰ পৰিয়ালে কেনেকৈ শাৰীৰিক মানসিক আৰু আৰ্থিকভাৱে কষ্ট পাইছো ভুৱা কাৰাবাসৰ বাবে মোৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱন 9 বছৰ ধৰি ধ্বংস হৈ গৈছে মোৰ কেৰিয়াৰ শিক্ষা আৰু ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে মোক আৰু মোৰ পৰিয়ালক সন্ত্ৰাসবাদী বুলি মিছা লেবেল লগোৱা হৈছে তাৰ বাবে মই বা আমি এদিনো শান্তিৰে জীয়াই থাকিব পৰা নাই দুখমুক্ত হোৱাৰ পিছতো সকলোৱে আমাক সন্ত্ৰাসবাদী বুলি নামাকৰণ কৰিছে আমাৰ সন্মান মৰ্যাদা জীৱিকা সকলো ধ্বংস হৈ গৈছে বুলি লিখিছে ৱাহিদে এই কেইটামান বছৰত 30 লাখ টকাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছে ৱাহিদৰ মতে মই জেলত থকাৰ সময়ত মোৰ দেউতাৰ মৃত্যু হৈছিল মাৰ মানসিক অৱস্থা ভাঙি পৰিছিল পৰিয়ালত মই আছিলো একমাত্ৰ উপাৰ্জনকাৰী ল'ৰা এই পৰিস্থিতিত মোৰ পত্নীয়ে সন্তানক ডাঙৰ দীঘল কৰিবলৈ যুঁজিবলগীয়া হৈছিল ৱাহিদে কৈছে মোৰ বিনম্ৰ অনুৰোধ যে মই হেৰুৱা 9 বছৰ ঘূৰাই নাপালেও ক্ষতিপূৰণ হিচাপে অন্তত 9 কোটি টকা দিব লাগে এই ধনে অলপ হুক দেখুৱাব আৰু মই নিৰ্দোষী বুলি প্ৰমাণ কৰিব পৰৱৰ্তী খবৰ বিটিসি নিৰ্বাচনৰ বাবে বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচন বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিছে বিটিসিত বহবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়ন ভূমিপট্টা প্ৰদান বিটিসিবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা ভিচিডিসি নিৰ্বাচনত মহিলাৰ বাবে 50% আসন সংৰক্ষণ সুনিশ্চিত কৰা উদালগুৰিত মিনি বিটিসি সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিলে হাগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী খবৰ অসমত উপস্থিত হৈ ভূপেন হাজৰিকাৰ প্ৰসংগত পঞ্চমুখ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূপেন হাজৰিকা একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল বুলিও মন্তব্য কৰিছে
প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচনৰ লগতে 100 টকীয়া ৰূপৰ স্মাৰক মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। সুধাকণ্ঠ ভূপেন হাজৰিকা আমাৰ মাজত নাই যদিও তেখেতৰ গীতৰ স্বৰ আজিও ভাৰতৰ বিকাশৰ যাত্ৰাৰ সাক্ষী হৈ আছে আৰু শক্তি দি আছে। ভূপেন দাই উৰেটো জীৱন সংগীতৰ সেৱা কৰিছে। তেখেতৰ সংগীতৰ সাধনাই আমাক স্পৰ্শ কৰিলে আৰু সংকল্পই সমাজক নতুন দিশৰ সন্ধান দিলে। সেইবাবেই তেখেতৰ গীত মোৰ বাবে বিশেষ। মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে খানাপাৰাৰ খেলপথাৰত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠানত ভাগ লৈ ভূপেন হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।